পুনৰ স্বাগতম এটা নতুন ভিডিঅ'লৈ ইউটিউব চেনেল সোল অফ আছামলৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম কেনেদৰে কোকোনাট অইলৰ জৰিয়তে আপোনালোকে নিজৰ লিপছখন বেবি সফ্ট এণ্ড পিংকিছ বনাব পাৰিব। সকলোৱে বিচাৰে নিজৰ লিপছখন পিংকিছ আৰু এট্ৰেক্টিভ হোৱাটো। খুব কমেই এনেকুৱা থাকে যাৰ লিপছখন নেচাৰেলি এনেদৰে পিংকিছ হয়। আৰু যেতিয়া আমি মহিলাসকলৰ কথা ক'বলৈ যাওঁ তেতিয়া তেওঁলোকে সদায় বিচাৰে এখন ধুনীয়া পিংকিছ এট্ৰেক্টিভ লিপছ পোৱাটো। তাৰ বাবে তেওঁলোকে সদায় বেলেগ বেলেগ ধৰণৰ লিপষ্টিক ইউজ কৰে, বেলেগ বেলেগ ব্ৰেণ্ডৰ। কিন্তু তেতিয়া কি হয়, আমি যিমানেই বেছি লিপষ্টিক ব্যৱহাৰ কৰোঁ তেতিয়া সিমানেই বেছি আমাৰ লিপছখন ডাৰ্ক হৈ পৰে। আৰু আমাৰ লিপছৰ কালাৰ আমাৰ স্কিনৰ কালাৰৰ ওপৰতো ডিপেণ্ড কৰে। আৰু আমাৰ কিছুমান ভুল ব্যৱহাৰ বা বহুত বেছি কছমেটিক্সৰ ইউজৰ ফলত আমাৰ লিপছৰ কালাৰত ডাৰ্কনেছ আহে। চ' আজি মই আপোনালোকৰ আগত এই সমস্যাসমূহৰ সমাধান লৈ আহিছোঁ আৰু কেইটামান উপায় লৈ আহিছোঁ কেনেদৰে আপোনালোকে ঘৰতে নেচাৰেল ৱেত আপোনালোকৰ লিপছখন বেবি সফ্ট কৰিব পাৰিব। তাৰ আগতে আপোনালোকৰ বাবে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে এনেধৰণৰ ডেইলি টিপছবোৰ আপোনালোকে পাই থাকে। চ' আমাক ফাৰ্ষ্ট লাগিব এটা ক্লিন বাউল। তাত আমি দিম 1 টেবুলস্পুন কোকোনাট অইল আৰু আমাক লাগিব 1.5 টেবুলস্পুন চুগাৰ। চুগাৰখিনি ভালদৰে মিক্সিত দি পাউডাৰ কৰি ল'ব। তাৰপাছত আমি এড কৰিম 1/2 টেবুলস্পুন নেমু ৰস এণ্ড লাষ্টলি আমি এড কৰিম 1/2 টেবুলস্পুন হানি। এতিয়া গোটেই বস্তুখিনি ভালদৰে মিক্স কৰি ল'ম। চ' আমি ভালদৰে এনেদৰে মিক্স কৰাৰ পিছত মিশ্ৰণখিনি চেৰামৰ দৰে ৰেডি হৈ পৰিব আৰু আপোনালোকে মিশ্ৰণখিনি ষ্ট'ৰো কৰি ৰাখিব পাৰিব। চ' এতিয়া চাওঁ আহক চেৰামখিনি কেনেদৰে আমি এপ্লাই কৰিম। আমি মিশ্ৰণখিনি ৰাতি শোৱাৰ আগত ডাৰ্ক লিপছৰ ওপৰত এনেদৰে লগাই 5 বা 10 মিনিটলৈকে এনেদৰে স্ক্ৰাব কৰি থাকিব লাগিব। এনেদৰে স্ক্ৰাব কৰাৰ ফলত কি হ'ব, আপোনাৰ লিপছত যোনবোৰ ডেড চেলছ আছে সেইবোৰ ৰিমুভ হৈ পৰিব, যাৰ ফলত আপোনাৰ লিপছখন আগতকৈও আৰু পিংকিছ দেখা যাব। কোকোনাট অইলৰ ব্যৱহাৰ কৰিছোঁ কাৰণ কোকোনাট অইলে স্কিনখন ছফ্ট কৰি তোলে আৰু নেমু ৰসে ডেড চেলছবোৰ ৰিমুভ কৰাত সহায় কৰে আৰু স্কিনখন আৰু ব্ৰাইট কৰি তোলে। হানিয়ে লিপছৰ ডাৰ্কনেছবোৰ দূৰ কৰাত সহায় কৰে আৰু লগতে ব্ৰাইট এণ্ড ছফ্ট কৰে। এণ্ড চুগাৰে আমাৰ স্কিনত বেষ্ট স্ক্ৰাবৰ দৰে কাম কৰে। চ' ফ্ৰেণ্ডছ, 5 বা 10 মিনিটলৈকে এনেদৰে মাছাজ কৰাৰ পিছত আপুনি 1 ঘণ্টালৈকে তেনেদৰে থৈ দিব আৰু তাৰপিছত কুহুমীয়া পানীৰে ধুই ল'ব। এনেদৰে একেৰাহে 15 দিনলৈকে এই স্ক্ৰাবটো যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ লিপছখনত যথেষ্ট আগতকৈ পিংকিছ বা আৰু ব্ৰাইট আৰু এট্ৰেক্টিভ দেখা যাব। চ' এয়াই আছিল আজিৰ টিপছ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট উপকৃত হৈছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত এটা নতুন টিপছ লৈ। টিল দেন, বাই বাই।